নমস্কাৰ সকলোকে আজি 16 নৱেম্বৰ 2024 অৰ্থাৎ শনিবাৰ আৰু কাতি মাহৰ দমাহী খুব পবিত্ৰ দিন আৰু এনেকে যেহেতু সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা এইবেলি দুদিনীয়াকৈ অনুষ্ঠিত কৰা কাতিকা উৎসৱৰ আজি প্ৰথম দিনা গতিকে প্ৰথম দিনা কাৰ্যসূচীত প্ৰতিটো কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব লাগিব আৰু মই এনেকৈ ওলাইছোঁ মই বাঙালীপাৰা চকত আহি প্ৰায় আধা ঘণ্টা অপেক্ষাৰ অন্তত এনেকৈ আহি পাইছে ধেমাজিৰ পৰা আমাৰ পৰিতোষ দা আৰু ইয়াৰ লোহিত কি মিছা কথা কৈছে আজি ভণ্টি আমি আহি পালোঁ গৌৰীপুৰ আৰু ইয়াতে ভণ্টিয়ে নামি ল'ব মানে আজিকালি পোষ্টিং ক'ত গৌৰীপুৰ কিমান দিন হ'ল দুমাহ হ'ব না আগতে ডিব্ৰুগড় আছিল লোহিতৰ খুল খালী হয় মানে তো লোহিতে এনেকৈ এতিয়া বেডিং দাঙিছে আৰু উপায় নাই ৰুমত থৈ দিব আমি আহি পালোঁ ভাই বজাৰ এনেকৈ লেপটপ সোমাই যাম এইফালে কাষতে কিবা ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হৈ আছে লাহে লাহে আহি পাই গ'লোঁ আমাৰ অনুষ্ঠানস্থলীত জিন্দাবাদ 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 না যোগী জাগিছে 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 আওয়ার ডিমান্ড লিগ্যাল ডিমান্ড লিগ্যাল যুদ্ধ চলিছে চলিছে চলিব সংগ্রাম চলিছে চলিছে চলিব নমস্কাৰ সকলোকে সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা যি কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আৰু আমাৰ ধুবুৰী জিলা নাট্যগীত ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ ছাগলীয়া আঞ্চলিক নাট্যগীত ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ ছাগলীবাসী নাট্যগীত ৰাইজৰ সহযোগত সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা যি দুদিনীয়াকৈ অনুষ্ঠিত কৰা কাতিকা উৎসৱৰ আজি প্ৰথম দিনৰ যি ৰাতিপুৱাৰ কাৰ্যসূচী আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ পতাকা উত্তোলন নাট্যগীত জনগোষ্ঠীৰ যি স্বাভিমান স্বজাতি গামোচাখন উত্তোলন আমাৰ গুৰু গোৰখনাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ লগতে আমাৰ শ্বহীদ তৰ্পণৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি প্ৰথম দিনৰ যি কাৰ্যসূচী মই দেখুৱাই যাম আৰু অহাকালি আমাৰ বিভিন্ন কাৰ্যসূচীৰে সন্ধিয়াৰ ভাগত এখন আমাৰ মুকলি সভা আছে য'ত উপস্থিত থাকিব অসমৰ জ্যেষ্ঠ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু সাংস্কৃতিক সন্ধিয়াৰে আমাৰ অনুষ্ঠান সামৰণি পৰিব গতিকে সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আজি আমাৰ প্ৰথম দিনৰ যি প্ৰথম কাৰ্যসূচী আছিল সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু আমাৰ নাট্যগীত জনগোষ্ঠীৰ যি স্বাভিমান স্বজাতি গামোচাখন উত্তোলন এনেকৈ উত্তোলন কৰা হৈ গ'ল আৰু তেনেকৈ শ্বহীদ তৰ্পণ কৰি আছে আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ সম্পাদক দীপক নাথ ডাঙৰীয়াই আৰু আমাৰ গুৰু গোৰখনাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আছে এইখন গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি আৰু লগত সহযোগ কৰিছে আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ সহ সম্পাদক আনন্দ নাথ ডাঙৰীয়াই এয়া গুৰু গোৰখনাথ এক খুব সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী জিলা নাট্যগীত ছাত্ৰ সন্থাৰ লগতে কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আমাৰ ভাই বজাৰ পকালাগী গাঁৱত এনেকৈ আমাৰ নাট্যগীত জনগোষ্ঠীৰ যি কাতিকা উৎসৱৰ আয়োজন কৰা হৈছে দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ আজি প্ৰথম দিনৰ যি প্ৰথম কাৰ্যসূচী মই দেখুৱালোৱে আৰু গোৰখনাথৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দিবৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ প্ৰথমতে জ্যেষ্ঠসকলৰ পৰা এই কাৰ্যসূচীটো আগবঢ়াই লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা জিন্দাবাদ নাট্যগীত জাগিছে নাট্যগীত জাগিছে আমাৰ দাবী ন্যায্য দাবী উই ওয়ান্ট এসটি এসটি আমাক লাগিবই এসটি हमें चाहिए एसटी हमें देना होगा বিদ্যালয়কে নেৰিছো সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ সম্পাদক মহোদয় আমাৰ লগত উপস্থিত আছে দাদা আজি অনুষ্ঠানখন আয়োজন কৰিছে আৰু আজি প্ৰথম দিনা যি কাৰ্যসূচী চলি আছে তো কেনেকুৱা অনুভৱ কি জনাব অনুভৱ কৰিব পাৰিছোঁ যে আমি যিখন শদিয়াৰ পৰা ধুবুৰীলৈ গৈছোঁ আমাৰ অসমৰ যিখন আমি সীমাৰেখা বুলি কওঁ হয় শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ জাতিটো প্ৰতিটো স্থানতে সিঁচৰিত হৈ আছে আৰু ইয়াতে আহি অনুভৱ কৰিব পাৰিছোঁ যে হয় ধুবুৰী জিলাত বসবাস কৰা আমাৰ নাট্যগীত জনগোষ্ঠী সকলোৱে জাগৃত হৈ আহিছে আৰু নিজৰ অধিকাৰৰ কাৰণে সকলোৱে মাত মাতিবৰ কাৰণে ওলাই আহিছে আৰু অনাগত দিনত আৰু আমাৰ ধুবুৰী জিলাত আমাৰ নাট্যগীত জনগোষ্ঠীৰ কাৰ্যসূচীবোৰ সফলভাৱে ৰূপায়ণ হ'ব বুলি আশা কৰিছোঁ।